গাগৰি ককালত ৰদালি দুগালত মৰু মৰু লাগে তোৰে নুৰূপত লাহৰি লাহৰি এটি এটি খোজত উঠিছে ধুমুহেনো মনত পানী অনা ঘাটলে নাযাবা দে অকলে চল পালে কোনোবাই লৈ যাব ধৰি লৈ যাব আরে বাবা পুকুরে পানি নিয়ে মোর একদম ককাল সকাল বিখাই গৈছে রে বাবা ওয়াই ফ্যামিলি আরে দিদি ইমান মর্নিংতে আপোনাক আমাৰ ঘৰতে দেখিলো আজি মর্নিং ওয়াক কৰিছো মোৰ বেষ্ট ফ্ৰেন্ড জনী আহিছে নহয় হকি এয়া ফ্যামিলি দে মই যে এটো কৈ থাকো এটা মামা ঘৰলে ৰখাল মানুহ এজনী আহি থাকে কাম বনত সহায় কৰি দিয়ে দুই এটা ফ্যামিলি যে আচ্ছা হে ফ্যামিলি জি তই যে কও খুব ধুনিয়া কথা কয় যে এয়া ন ভালে আছে না ফ্যামিলি দিদি মই যে মিনতি মুখত তোমাৰ কথা প্ৰায় শুনি থাকো জানানে তুমি বলে বৰ ধুনিয়া গান গোৱা বলে হয় নে আরে বাবা মিনতি দিদি আপুনি কি লাজ দিছে মই তেনেকে গান চন নাই গাও হৰতে গাইছিলো আৰু তেতিয়াতে পুৰস্কাৰো পাইছিলো আজিকালি আৰু এই কণ্ঠটো অকমান বেয়া হৈছে তামোল চামোল খাই দিওতো আচ্ছা হলেও কিন্তু তুমি মোক গান শুনাব লাগিব দে এদিন সামিলে গান শুনাব লাগিব দে ঠিক আছে বাৰু শুনাম আগে খালি প্ৰেক্টিছটো কৰি ল'ব লাগিব অলপ ঠিক আছে পিছে তুমি এটা পুখুৰী পানী তুলিলা আমাৰ এই পুখুৰী পানীয়ে কাম চলি যায় আৰু সামিলি আজি যাবি দে আমাৰ ঘৰলে যাম বাৰু কিন্তু আলহীক আমাৰ ঘৰলে আনিব লাগিব আকৌ দে আহিম বাৰু দে আমি ঘূৰো আমি মৰ্নিং ৱাক কৰিবলৈহে আহিছিলো এইফালে আৰু আগলৈ নাযাওঁগে আৰু যাক আজি ধুনীয়াকে গান কেইটামান প্ৰেক্টিছ কৰিব লাগিব হেৰি মিনতি দিদিয়ে মই ধুনীয়া গাওঁ বুলি কৈ দিলেতো অকমান ধুনীয়াকে গাই দেখাব লাগিব আলহী আগত অকমান নিজৰ লেভেলটো ৰাখিব লাগিব ফুচু ৰবাব টেঙা ইমান খাবলৈ মন গৈছে ক'বা পৰা আনি দিবি নিব মোকো পৰা আনিমগে কিনি আনিলে হ'ব অ'বা এটা কাম কৰিব পাৰি আমাৰ ভটেশ্বৰ খুৱাহঁতৰ ঘৰ পিছফালৰ ৰবাব টেঙা জোপা পুৰা ৰবাব টেঙা লাগি আছে তাৰপৰা এটা ছিঙি আনিব পাৰি আইঅ মই ভটেশ্বৰ খুৱা ঘৰ পৰা টেঙা আনি খাবলৈ নাই দেই যোৱাবাৰ যিহে খেদন দিলে তই টেনশ্যন নলবি মই আনি দিম ৰ কিন্তু এতিয়া নাযাওঁ পিছবেলাহে যাম পিছবেলা মানে ভটেশ্বৰ খুৱা ঘৰত নাথাকে সেই পথাৰলৈ যায় পথাৰ চাবলৈ তেতিয়া মনে মনে মই আনি দিব পাৰিম তোক হ'ব দে পিছবেলাহে খাবলৈ পাম আৰু তেতিয়াহ'লে টেঙা বা মোৰ কিন্তু ভোক লাগিছে দেই ৰবা মই ইয়াত হেৰি মৰ্নিং ৱাক কৰিবলৈ গৈছে আহি পেলাই আমাক কিবা খাবলৈ দিব ৰবা আজি যে মোৰো ইমান ভোক লাগিছে আচলতে আজি আমি সোনকালে উঠিলো সেইটো কাৰণে বেছি ভোক লাগিছে বুজিছ আৰু আজি ৰাতিপুৱা দেখিছনে ৰ'দটো কেনেকৈ টেকটেককৈ ওলাইছে এইবা আমি এটা কাম কৰোঁ মাহঁতে আহি পোৱাৰ আগতে আমি ধুনীয়াকৈ কিবা কিবি বনাই থৈ দিওঁ কিটচেনত মাহঁতে মৰ্নিং ৱাক কৰি আহি আছে খাবলৈ পাব ভাল পাব হয় নাই আৰু ময়ো ভাল পাব বল কিবা এটা বনাওঁগে আহা ভণ্টি ঐ ফুচু কেক বনাম বল অভেনত ভৰাই দিম পিটিককৈ হ'ব সেইটোকে কৰিম এই ফুচু কেক বনাবলৈ কি লাগিব জানো নহয় জানিব লাগিছে নি ইউটিউবত চাম ৰ নহ'লে এটা কাম কৰিম ডাঙৰ বাক ফোন কৰি সুধি ল'ম বায়ে কিন্তু ধুনীয়া কেক বনাব জানে আকৌ হেৰি কি বস্তু লাগিব সেইকেইটা মই জানো কণী লাগিব ৰিফাইন লাগিব সেইটো ময়ো জানো পৰিমাণটোহে নাজানো কিমান দিব লাগে কি কথা বা ময়ো কিবা হেল্প কৰি দিম নি নালাগে ভণ্টি তুমি খেলা গৈ যোৱা অ'কে ফুচু কণী ফ্ৰিজত আছে চাগে ৰ মই 5টা লৈছোঁ মায়ে ৰিফাইনৰ বটলটো ক'তনো লুকুৱাই থৈ গ'ল আৰু জানো পাই সেইটো ওপৰত আছে নমা জল্দি কৰ দেৰি হৈছে গোটেইখিনি বস্তু যোগাৰ কৰা হ'ল নহয় এই ফুচু শুনচোন অৰিঅ' বিস্কুট আনি দিয়া আছে অৰিঅ' বিস্কুট এটা বনাও নিব সেইটো কৰিলে ভাল হ'ব বুজিছ ইউটিউবত চাই লওঁ ধুনীয়াকৈ বল বাটৰ কৈ যাম মই বনাই যাম ঠিক আছে হেৰি অৰিঅ' বিস্কুটৰ লগত গাখীৰ মিক্স কৰ কেই পেকেট দিম অৰিঅ' বিস্কুট দে আৰু 5 পেকেটমান গাখীৰ কিমান দিম একাপমান দি দে আৰু এতিয়া ভালকৈ মিক্স কৰ ভাল লাগিলে ন আজি মৰ্নিং ৱাক কৰি কিন্তু হেৰি আৰু অকণমান সোনকালে যাব লাগিছিলে বুজিছ তাকে সেই ৰ'দে ওলালে চা আকৌ কাইলৈ 5টামান বজাতে উঠিম হেৰি পাৰিবি না উঠিব কেলৈ নোৱাৰিম আকৌ যা তই হেৰি মুখ হাতলৈ ধুই লগে যাম মই চাহ বনামগৈ গাঁৱৰ পৰিৱেশটো ভালেই লাগে দেই মানুহবোৰ ইমান সহজ সৰল তামিলজনীকো লগ পাই ইমান ভাল লাগিলে একদম খোলা মনৰ নিচিনা লাগিলে আৰু তাইক পাই কেতিয়া অভেনত ভৰাইলি নহয় চিজি দে জল্দি কৰ মাহঁতে আহি পালেহিয়ে হ'বলা মাতটো শুনিছোঁ বাহিৰত চুইচ দিছোঁ দেই জয় বিশ্বকৰ্মা কেকটো ধুনীয়া হ'লেই হয় আৰু খাবলৈ বা চুইচ দিছোঁ দেই দে আকৌ মা এইখনে মোৰ শেষ কৰিলে জুই লগাখনে ঘৰ জুই লাগিব এতিয়া ফায়াৰ ব্ৰিগেড মাত এইকেইটাক মই আজি ঠেং ভাঙিম ৰ হেল্ল' ইমাৰ্জেঞ্চি আমাৰ ঘৰত অভেন এটা ফুটিলে আহকচোন সোনকালে কি হ'ল মিনতি কি হ'ল কৃষ্ণ অভেনটো জ্বলিলে সোনকালে আহক ঘৰ জ্বলিব এতিয়া তই কাক ফোন কৰিলি ঐ ফায়াৰ ব্ৰিগেড মাতিছোঁ এইজনী পানী ঢাল সোনকালে ফায়াৰ ব্ৰিগেড মাতিব নালাগে কৃষ্ণ মই কি কওঁ কি নকওঁ লাগিছে পানী ঢাল এইকেইটানো কেলে জন্ম হ'লো আমাৰ ঘৰখনত বৰ অশান্তি মোক জ্বলাই মাৰিছে এইকেইটাই যে লাখ পিছত গালি ভিতৰত কাৰেণ্টৰ মেইন চুইচ বন্ধ কৰগে যা সঁচাকৈ দেই মিনতি ল'ৰাকেইটা বৰ অঘাইতংক বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানটা সামৰি মাৰিছোঁ দেখিলে নহয় অঘাইতংকেইটা কি কাম কৰিলে আজি ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰি জনাব
আৰু ইয়াৰ পিছৰখনকো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ বাই বাই